মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষালৈ তোমালোকক স্বাগতম। মই অংগৰাগ ভূঞা আৰু মই দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ দশমটো পাঠ অৰুণিমা সিনহাৰ আলোচনা এটা তোমালোকে আগবঢ়াব বিচাৰিছো। আৰু এই পাঠটো অলপমান দীঘলীয়া হোৱাৰ বাবে কেইবাটা ভাগত আমি ভগাই লৈছো। তাৰে এইটো প্ৰথমটো ভাগ আৰু এই প্ৰথমটো ভাগত আমি জানিম অৰুণিমা সিনহা যিটো নাম আমি পাইছো, অসমীয়াত পঢ়িলেও হয়তো বহুতে সিনহা বুলি কওঁ, আচলতে নামটো উপাধিটো সিনহা হয়, যে অৰুণিমা সিনহানো কোন আৰু অৰুণিমা সিনহাৰ কাহিনীটো আমি কিয় জানিব লাগে সেই বিষয়ে জানিম। লগতে এই কাহিনীটো যিয়ে লিখিছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত, তেখেতৰ বিষয়েও আমি সামান্য জানি ল'ম। প্ৰথমতে আমি এই পাঠটো অৰুণিমা সিনহা, তেওঁ পাঠটোৰ যিগৰাকী লেখক আছে জয়শ্ৰী গোস্বামী মহন্ত, তেওঁৰ বিষয়ে সামান্য জানি লওঁ। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত, তেখেতৰ জন্ম হৈছিল 1960 চনত। তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা ভূতপূৰ্ব সাংসদ। তেখেতে সাহিত্যিকো আছিল আৰু তেওঁ এখন ভূতপূৰ্ব সাংসদো হয়, ঠিক আছে, লগতে শিক্ষাবিদো আছিল। গল্প, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰিও তেওঁ সমসাময়িক আৰ্থ সামাজিক আৰু ৰাজনৈতিক দিশৰ মননশীল প্ৰবন্ধও ৰচনা কৰিছে। বিশ্ব সাহিত্যৰ বহু উল্লেখনীয় গ্ৰন্থৰ অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈও যথেষ্টখিনি অৰিহণা আগবঢ়াই থৈ গৈছে। কটন কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অৰ্থাৎ প্ৰাণী বিজ্ঞান বিভাগৰে অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি বৰ্তমান তেওঁ অৱসৰ গ্ৰহণ কৰিছে। ডক্টৰ মহন্তৰ বিজ্ঞান বিষয়ক বহুতো গৱেষণামূলক প্ৰবন্ধ দেশ বিদেশৰ আগশাৰী আলোচনীত প্ৰকাশ পাইছে। আৰু ডক্টৰ মহন্ত মানে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত 1999 চনৰ পৰা 2002 চনলৈকে ৰাজ্যসভাৰ সাংসদো আছিল। মহাকবি, গান্ধাৰী, চাণক্য আদি উপন্যাস, অন্য এক ৰত্নাকৰ, উৱলি যোৱা চাদৰ আদি গল্প সংকলন, অসম আন্দোলন, যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলন, চেমনীয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্ৰেষ্ঠ সাধু আদি শিশু কিশোৰৰ উপযোগী গ্ৰন্থ ডক্টৰ মহন্তৰ উল্লেখযোগ্য সৃষ্টি। বৰ্তমানে এদিনৰ সংবাদ নামৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মহন্তক 2018 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰেও সন্মানিত কৰে। এতিয়া তেখেতে লিখা এই অৰুণিমা সিনহা নামৰ পাঠটো আমি পঢ়িম, কিন্তু এই পাঠটো পঢ়াৰ আগতে তোমালোকে জানি থৈ দিয়া এইটো এটা সঁচা কাহিনী। এগৰাকী অৰুণিমা সিনহা নামৰ এগৰাকী যুৱতীৰ এটা অনুপ্ৰেৰণামূলক এটা কাহিনী আমি জানিম, যে জীৱনক জয় কৰাৰ বহুখিনি উপায় আছে আৰু অৰুণিমা সিনহাই তাৰে এটা উপায় আমাক দেখুৱাইছে। আৰু সেই পাঠটো আমি এতিয়া বিষয়ে আলোচনা কৰিবলৈ আমি আগবাঢ়িছো। অৰুণিমা সিনহা, এখন চলন্ত ট্ৰেইন এখন গৈ থাকে। চলন্ত ট্ৰেইনখনত এই ট্ৰেইনখনত ডকাইত সোমায় আৰু ডকাইতে কি কৰে, মানুহবোৰৰ পৰা বস্তু বাহিনী কাঢ়ি কাঢ়ি লৈ গৈ আছে। সকলোকে দে দে বুলি কৈ ডকাইতে বস্তুখিনি কাঢ়ি দিব ধৰিছে। তাৰপিছত ডকাইতটোত বহুত মানুহ আছে যদি কোনেও ডকাইতবোৰক না ক'ব পৰা নাই, ডকাইতবোৰক প্ৰতিৰোধ কৰিব পৰা নাই। ডকাইতৰ শক্তি বহুত, ভয় খাইছে, মাৰি পেলাবও পাৰে। গতিকে ডকাইতক কোনেও প্ৰতিবাদ কৰা নাই, প্ৰতিৰোধ কৰা নাই আৰু ডকাইতে যি বিচাৰিছে হাতত তাতে তুলি দিছে। লগতে কি হ'ল, সকলোৱে হাতত তুলি দিয়াৰ পিছত এগৰাকী 26 বছৰৰ গাভৰু লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে আহি আছিল। ৰেলগাড়ীখন লক্ষ্ণৌৰ পৰা দিল্লীলৈ আহি আছিল বা গৈ আছিল। আৰু কি হ'ল, তাত এগৰাকী 26 বছৰীয়া ছোৱালী আছিল আৰু সেই ছোৱালীজনীৰ নাম হ'ল অৰুণিমা সিনহা। আৰু ডকাইতক কোনেও বাধা দিবলৈ সাহস কৰা নাই। আৰু যি ৰেলৱে পুলিচ আছে, পুলিচেও গম পোৱা নাই যে ৰেলখনত যে ডকাইতি হৈছে। তেওঁলোক হয়তো বেলেগ ক'ৰবাত আছে আৰু কোনোবা এটা দবাত ডকাইতি কৰি গৈছে, নিৰ্বিবাদে ডকাইতি কৰি গৈছে আৰু কোনেও প্ৰতিবাদ কৰিবলৈ সাহস কৰা নাই। তাৰপিছত কি হয়, এইবাৰ তেওঁলোকে অৰুণিমা সিনহাক ডিঙিত পিন্ধি থকা চেইনডাল বিচাৰে আৰু চেইনডাল বিচাৰোতে তেতিয়া কয়, এইডাল কেৱল এডাল চেইন নহয়, এইডাল কেৱল এডাল সোণৰ চেইন নহয়, এইডাল মোৰ মাৰ আশীৰ্বাদ, মোৰ মাৰ হাতৰ স্পৰ্শ ইয়াত লাগি আছে। তোমালোকৰ কেতিয়াবা এনেকুৱা হয় নহয়, তোমালোকৰ ঘৰৰ মা বা দেউতাই কিবা উপহাৰ দিলে সেই উপহাৰটো আমাৰ বৰ মূল্যৱান যেন লাগে। অৰুণিমা সিনহাও তেনেকুৱা এগৰাকী লোক আছিল, এগৰাকী যুৱতী আছিল, যাক মাকে দিয়া এডাল সোণৰ চেইন তেওঁ পিন্ধি আছিল আৰু সেইডাল চেইন ডকাইতক দিবলৈ তেওঁ মান্তি হোৱা নাছিল। কিয় ডকাইতক দিবলৈ মান্তি হোৱা নাছিল? কাৰণ ডকাইতৰ বাবে সেই আছিল সোণৰ গহনা, কিবা এটা সম্পদ, এটা দামী এডাল চেইন এডাল। কিন্তু অৰুণিমা সিনহাৰ বাবে সেইডাল কেৱল এডাল সোণৰ
চেইনে নাছিল, সেইডাল আছিল মাকৰ আশীৰ্বাদ, অৰ্থাৎ মাকৰ হাতৰ পৰশ লাগি আছে, গতিকে অৰুণিমা সিনহাই সেইডাল দিব বিচৰা নাছিল। কৈছে দে বুলিছো নহয়, এতিয়া ভালে ভালে দে চেইনডাল, নহলে তাৰ পৰিণাম মুঠেও ভাল নহব। অৰুণিমা নিৰুদ্বেগ, অৰুণিমা অসংকুচিত, অৰুণিমাৰ দুচকুত সাহস। অৰুণিমাই নিদিও বুলি কৈছে, আৰু নিদিও বুলি কোৱাৰ কাৰণে অৰুণিমাই নিৰুদ্বেগ হৈ চাই আছে, একো দিব বিচৰা নাই। সাহসৰ পৰাকাষ্ঠা দেখুৱাইছে অৰুণিমাই, আৰু অৰুণিমাই দিয়া নাই। অৰুণিমাই কৈছে নিদিও। তাৰপিছত কি হ'ল, কৈছে মই দিব নোৱাৰো, মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ, ইয়াত মাৰ হাতৰ পৰশ লাগি আছে, সেই এইডাল চেইন মই তোমালোকক কোনো পধ্যে দিব নোৱাৰো, অৰুণিমা সিনহাই ডকাইতবোৰক ক'লে। আৰু ডকাইতবোৰেতো তেনেকুৱা কথা সহজভাৱে নলব, কিন্তু ডকাইতবোৰে জনা নাছিল যে অৰুণিমা এগৰাকী দেশক গৌৰৱান্বিত কৰা এগৰাকী ভাল ভলীবল খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে তেওঁ সুনাম অৰ্জন কৰি উঠিছে। অৰুণিমা সিনহা এগৰাকী ভাল ভলীবল খেলুৱৈ, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ খেলিছে, দেশত তেওঁ সুনাম অৰ্জন কৰিছে, আৰু তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত। তেওঁ উত্তৰ প্ৰদেশৰ এগৰাকী ছোৱালী, বয়স হ'ল 26 বছৰ, লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছে, এগৰাকী ভাল ভলীবল খেলুৱৈ, এতিয়া আমি গম পালো, আৰু তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো সুনাম অৰ্জন কৰি থৈ গৈছে। আৰু সেই তেনে এগৰাকী হয়তো ডকাইতে গম পোৱা নাছিল যে সেই ছোৱালীজনীয়ে দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে, আৰু হয়তো গম পালেও ডকাইতে সেইটো কথা বৰ বেছি গুৰুত্ব দিয়া নাই, কাৰণ ডকাইতে গুৰুত্ব দিছিল মানুহবোৰৰ অলংকাৰ, মানুহবোৰৰ ধনবিধ, এইবোৰলৈহে মন কৰিছিল, আৰু সেইবোৰকে কাঢ়ি লৈছিল। যেতিয়া অৰুণিমাই প্ৰতিৰোধ কৰিলে, অৰুণিমাই দিব নোৱাৰো বুলি ক'লে, তেতিয়া ডকাইতবোৰৰ খং উঠিল। ডকাইতবোৰ খঙতে টিঙিৰ দোলা হৈ কি কৰিলে, একেটা দবাতে থকা বহুতে চকুৰে অৰুণিমাক চেইনডাল দি দিবলৈ ইংগিত দিছিল যদি তেওঁ নিদিলে, কিন্তু এটা খঙত ডকাইতে কি কৰিলে, অৰুণিমাক ডাং কোলাকৈ দাঙি নি বাহিৰলৈ দলিয়াই দিলে। এইখিনি আমি পাম যে কোনোবাই চকুৰে কৈছে দি দে দি দে, এনেকে চকুৰে জনাইছে, কিন্তু অৰুণিমাই দিবলৈ ৰাজি হোৱা নাই। তেওঁ অন্যায়ৰ ওচৰত শিৰ নত কৰিবলৈ বিচৰা নাছিল। অৰুণিমাই অন্যায়ৰ ওচৰত শিৰ নত কৰিবলৈ, অৰ্থাৎ মূৰ দোৱাবলৈ বিচৰা নাছিল। শিৰ নত বা মূৰ দোৱা বা অৰ্থাৎ অন্যায়ৰ ওচৰত হাৰ মানিব খোজা নাছিল। এইটো অন্যায় হয় নে নহয়? কোনোবাই তোমাৰ বস্তু, মৰমৰ বস্তু কাঢ়ি লৈ যাব, সেইটো এটা অন্যায়। গতিকে অৰুণিমাই সেই অন্যায় সহ্য কৰিব পৰা নাই, আৰু সেয়েহে দিব খোজা নাই। বাৰে বাৰে তেওঁ একেষাৰ কথাকে কৈ আছিল, এয়া মোৰ বাবে মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়, তোমালোকে যিটো বিচাৰিছা মোৰ সেইটো মাৰ আশীৰ্বাদ, কেৱল এডাল চেইন নহয়। তেতিয়া কি কৰিলে, সেয়ে মই কৈছিল নহয়, কোনে ডাং কোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে। ধৰি নি কি কৰিলে, দুৱাৰেদি অৰুণিমাক, ৰেলখন বহুত বেগেৰে, তীব্ৰ বেগেৰে গৈ আছে, আৰু তীব্ৰ বেগেৰে গৈ থকা ৰেলখনৰ পৰা উলিয়াই বাহিৰলৈ দলিয়াই দিলে। অপৰাধটো এইটোৱে আছিল যে অৰুণিমাই তেওঁৰ ডিঙিত চেইনডাল দিব খোজা নাছিল। সেই সময়তে ওচৰৰে আন এখন ৰেলগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল। এনেদৰে দলিয়াই দিওঁতে সিফালৰ পৰা এখন ট্ৰেইন আহি আছিল, সেইখন ট্ৰেইনত লাগি খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল তেওঁৰ শৰীৰটো। আৰু তাৰপিছত কি হ'ল, অৰুণিমাৰ প্ৰাণপণে চিঞৰিলে যদিও ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল। দুখন ৰেল চলি গৈ আছে, আৰু ৰেল চলি গ'লে কোনোবাই যদি চিঞৰে, সেইখিনি সময়ত তেওঁৰ চিঞৰটো কোনোবাই শুনিব নেকি? সেই চিঞৰটো তল পৰি গ'ল। প্ৰায় 7 ঘণ্টা সময় তেওঁ ৰেল আলিৰ কাষত পৰি ৰ'ল, আৰু সেই সময়ত কাষেদি 39খন ৰেলগাড়ী পাৰ হৈ গ'ল। যেতিয়া তেওঁক ডকাইতে খুন্দা মাৰি পেলাই দিলে, বেলেগ এখন ৰেলত খুন্দা খাই তেওঁ তলত বাগৰি গ'ল বস্তা এটাৰ দৰে, তেওঁ চিঞৰিলে, কিন্তু তেওঁৰ চিঞৰ কোনেও নুশুনিলে। তাৰ পাছত 7 ঘণ্টা তেওঁ তেনেকৈ পৰি ৰ'ল, আৰু সেই 7 ঘণ্টাৰ ভিতৰত 39খন ৰেলগাড়ী তেওঁৰ কাষেদি পাৰ হৈ গৈছে, কোনেও তেওঁক দেখা নাই। নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিলে, বা কোনোবাই দেখিলেও ভয়তে আগবাঢ়ি নাহিল। তেওঁ কোনোবাই যদি দেখিছেও কিন্তু আগবাঢ়ি নাহিল। দেখা নাই বুলি ধৰিছে, কিন্তু কোনোবাই দেখিলেও কিন্তু কোনো আগুৱাই অহা নাই তেওঁক সহায় কৰিবলৈ। ৰাতিপুৱালত সকলোৱে দেখিলে লক্ষ্ণৌ দিল্লীগামী ৰেলপথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত এজনী ছোৱালী পৰি আছে, আৰু সেই ৰাতি তেনেকেই 7 ঘণ্টা তেওঁ পৰি ৰ'ল। আৰু ৰাতিপুৱালত দেখিলে যে সেই লক্ষ্ণৌলৈ যোৱা ৰেলগাড়ীখনৰ যিটো ৰাস্তা আছে, তাত এগৰাকী ছোৱালী বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ পৰি আছে। তেতিয়া তেওঁ কোনোবাই চিকিৎসালয়লৈ লৈ যায়। প্ৰথমতে বেৰেলী হস্পিটেলত, তাৰপিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। প্ৰথমতে বেৰেলী যিখন চিকিৎসালয় আছিল তাত নিলে, কিন্তু তাত ভাল নহ'ল। তাৰপিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত তেওঁ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। আৰু কোনোবাই যেতিয়া লৈ গৈছে, তেতিয়া কৈছে যে তাই খুব সম্ভৱ টিকেট নোহোৱাকৈ গৈছিল, সেইকাৰণে কণ্ডাক্টৰে টিকেট বিচাৰোঁতে তাই হয়তো জাপ মাৰি দিছিল।
মানুহবোৰেতো গম পোৱা নাই ভিতৰত কি হৈছিল গতিকে যেতিয়া হস্পিটেললৈ লৈ গৈ আছে তেতিয়া মানুহবোৰে আলোচনা কৰিছে যে হয়তো তাই টিকেট নকটাকৈ ট্ৰেইনত উঠিছিল যেতিয়া কণ্ডাক্টৰে টিকেট বিচাৰিলে বা টিটিয়ে যেতিয়া টিকেট বিচাৰিলে তেতিয়া দৰাজে জাপ মাৰি দিলে কোনোৱে আকৌ কিবা কাৰণত অৰুণিমা আত্মহত্যা কৰিবলৈ ৰেল আলিলৈ গৈছিল বুলি ক'লে কোনোবাই কৈছে নাই নাই কাক কিজানি আত্মহত্যা কৰিবলৈ গৈছিল ইত্যাদি বিভিন্ন কথা কৈছে এই কথাবোৰ অৰুণিমাৰ কাণত পৰিছে কিন্তু এইবোৰ তেওঁ মনত দুখ দিয়াৰ উপৰিও সকলো কথাকে প্ৰত্যাহ্বান হিচাপে লৈ তেওঁ নতুনকৈ আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল'লে তেওঁ কথাবোৰ শুনি আছে তেওঁ উত্তৰ দিয়া নাই কোনোবাই কথা পাতিছে টিকেট নোহোৱাকৈ যোৱাৰ কাৰণে হয়তো জাপ মাৰি দিলে হয়তো আত্মহত্যা কৰিলে কিয় আত্মহত্যা কৰিছে বা কিয় তেওঁ তেনেকৈ পৰি গ'ল সেইখিনি কথা মানুহবোৰ নাজানে কিন্তু অৰুণিমাৰ কথাখিনি শুনি গৈছে আৰু শুনি তেওঁ মনত প্ৰত্যাহ্বান জগালে যে তেওঁ যুঁজিব জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল আৰু মানুহবোৰৰ কথা শুনি ভাগি পৰা সলনি তেওঁ বেছিকে সংকল্পবদ্ধ হৈছে বেছিকে দৃঢ় প্ৰতিজ্ঞ হৈছে যে মই জীৱনটো নতুনকৈ ভালদৰে গঢ়িম সেই ঘটনাটো তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ল আৰু সেই ঘটনাটো যিটো হ'ল এখন ভৰি তেওঁৰ চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল চিৰদিনৰ বাবে তেওঁ কটাই পেলাবলগীয়া হ'ল আৰু আনখন ভৰিত লুৰ ৰদ সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা কৰা হ'ল হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল এখন ভৰিত লুৰ ৰদ ভৰাবলগীয়া হৈছে এখন ভৰিটো একেবাৰে নাইকিয়া হৈ গ'ল এখন ভৰি একেবাৰে কটাই পেলাবলগীয়া হ'ল এখন ভৰিত লুৰ ৰদ ভৰাই যেনে তেওঁ চলাফিৰা কৰিব পৰা কৰি পেলালে আৰু আনখন ভৰি যিখন একেবাৰে নাইকিয়া হৈ গ'ল সেইখন ভৰিত কৃত্ৰিম ভৰি এখন লগাবলগীয়া হ'ল বা মানে বেলেগ বাহিৰৰ পৰা ভৰি এখন লগাই দিয়া গ'ল এতিয়া তাৰপিছত কি হ'ল হস্পিটেলৰ বিচনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয়ৰ শৃংগত উঠা সপোন তীব্ৰ হ'বলৈ ধৰিলে এতিয়া হস্পিটেলত যেতিয়া শুই আছে তেওঁ আছিল ভলীবল খেলুৱৈ কিন্তু এই ভৰিখন যদি কটা গ'ল এখন ভৰিত লোহাৰ ৰদ সোমাই আছে তেওঁ এতিয়া হয়তো ভলীবল খেলিব নোৱাৰিব তেতিয়া তেওঁ সপোন দেখে তেওঁ এভাৰেষ্ট বিজয় কৰিব এভাৰেষ্ট মানে বিশ্বৰ আটাইতকৈ ওখ শৃংগ পৰ্বতৰ শৃংগ মাউণ্ট এভাৰেষ্ট গতিকে তেওঁ সংকল্পবদ্ধ হ'ল যে তেওঁ বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টত ওপৰত আৰোহণ কৰিব এভাৰেষ্ট শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি গ'ল আৰু সেই এভাৰেষ্ট বিজয়ৰ কথা চিন্তা কৰি ভৰিত যে তেওঁৰ বিষ আছে সেইটো পাহৰি গ'ল তেওঁ যে এখন ভৰি হেৰুৱাবলগীয়া হৈছিল সেইটো কথা পাহৰি গ'ল তাৰপিছত কি হ'ল ভৰিৰ বিষয় সলনি ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁ সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পাল ইতিমধ্যে জনাজাত বিশ্ববিখ্যাত নাম তেওঁ ভাবিলে তেওঁ কোনোবাই ক'লে যে বাচেন্দ্ৰী পালে তেওঁ সঠিকভাৱে দিহা পৰামৰ্শ দিব পাৰিব যে কেনেকৈ তেওঁ এভাৰেষ্ট জয় কৰিব পাৰিব 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পুনে পুনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ তেওঁৰ দুচকুত তেতিয়া এভাৰেষ্ট বিজয়ৰ সপোন পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহ পৃথিৱীৰ শীৰ্ষতম শৃংগত উঠাৰ তীব্ৰ হেঁপাহ চকুত সপোন লৈ তেওঁ 4 মাহৰ পিছত হস্পিটেলৰ পৰা ওলাই চিকিৎসালয়ৰ পৰা ওলাই তেওঁ প্ৰথম গ'ল বাচেন্দ্ৰী পালৰ ওচৰলৈ কিয় গ'ল যাতে তেওঁ দিহা পৰামৰ্শ ল'ব পাৰে এভাৰেষ্ট শৃংগটোনো কেনেকৈ জয় কৰিব পাৰে এতিয়া এইখিনিতে মই তোমাৰ পাঠটো এইখিনিত আজি আমি ৰাখি দিম পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম যে তেওঁ যদি এভাৰেষ্ট বিজয় কৰিছিল কেনেদৰে বিজয় কৰিব সক্ষম হ'ল কাৰণ তেওঁ এখন ভৰি কৃত্ৰিম ভৰি এখন ভৰি নাছিলে এখন ভৰিখন কৃত্ৰিম ভৰি লগাই থৈছে আৰু এখন ভৰি ভৰাই থোৱা আছে লুৰ ৰড ভৰাই থোৱা আছে চিকিৎসালয়ৰ পৰা ওলোৱা 4 মাহে হৈছে তেনেকুৱা অৱস্থাত কোনোবা মানুহে ইমান দুৰুহ কাম এটা সাধাৰণ মানুহে কৰিবৰ কাৰণে বৰ কঠিন সাধাৰণ মানুহৰ বাবে সাধাৰণ মানুহে নাভাবি অত্যন্ত দৃঢ়মনা মানুহে দৃঢ়চিতীয়া মানুহেহে এভাৰেষ্ট শৃংগ জয় কৰিব পাৰে কিন্তু ভৰি এখন হেৰুৱা এখন ভৰিত লুৰ ৰড সোমাই থৈ দিয়া এগৰাকী ছোৱালীয়ে সেই এভাৰেষ্ট বিজয়ৰ সপোন দেখিছে আৰু এই বিজয়ৰ সপোন সফল হ'ল নে নাই সেয়া আমি পৰৱৰ্তী পাঠত আলোচনা কৰিম কিন্তু এতিয়া আমি যিখিনি আলোচনা কৰিলোঁ অত্যন্ত কম কথা আলোচনা কৰিছোঁ কিন্তু যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনিনো আমি কিমান মনত ৰ'ল সেয়া এটা পৰীক্ষা কৰি চাওঁ আহা কেইটামান প্ৰশ্ন লৈছোঁ প্ৰথম প্ৰশ্ন অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল তেখেতে এভাৰেষ্ট শৃংগ জয় কৰাৰ সপোন দেখিছিল কিন্তু তেওঁৰ দক্ষতা কিহত আছিল তেখেতৰ দক্ষতা আছিল ভলীবল খেলত অৰুণিমা সিনহাৰ বিশেষ দক্ষতা আছিল ভলীবল খেলত মনত পৰিছে নিশ্চয় এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ অৰুণিমা সিনহাৰ ঘৰ ক'ত
মনত পৰিছেনে ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল সেইটো মনত পেলালে অৰুণিমা সিনহাৰ ঘৰটো মনত পৰি যাব লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল লক্ষ্ণৌ ক'ত উত্তৰ প্ৰদেশৰ ৰাজধানী নহয় জানো গতিকে অৰুণিমা সিনহাৰ ঘৰ আমি লিখিব পাৰো উত্তৰ প্ৰদেশত অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত মনত থাকিব নহয় অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত এতিয়া তৃতীয়টো প্ৰশ্ন লৈ লওঁ হস্পিটেলত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল এই প্ৰশ্নটোৰ উত্তৰ মই হয়তো ক'ব নালাগে তোমালোকৰ মুখতে আছে নিশ্চয় হস্পিটেলত থাকোতে অৰুণিমাৰ মনত এভাৰেষ্ট জয় কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল এভাৰেষ্ট জয় কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল মনত পৰিছে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আজিৰ অৰুণিমা সিনহা নামৰ যিটো পাঠ আছে সেই পাঠটোৰ প্ৰথম ভাগটো আমি ইমানতে শেষ কৰিছো দ্বিতীয়টো ভাগত তোমালোকৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ